দেৰগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত। দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ অন্তৰ্গত হাজাম লাইনত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান উদ্যোগত আৰু দেৰগাঁও পৌৰসভাৰ সহযোগত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন হয়। মিছামৰা ব্লক PHCৰ চিকিৎসকসকলে এই স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰি শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰায়। স্বাস্থ্য পৰীক্ষা শিবিৰত বিনামূলীয়া ঔষধৰ যোগান ধৰা হয়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত দেৰগাঁও পৌৰসভাৰ উপ পৌৰপতি শুভাংকৰ ঘোষ, দন্ত চিকিৎসক প্ৰিয়ংকা কলিতা, অজয় খাউণ্ড, ৰফিকুল ইছলাম, মৃদুল হাজৰিকা প্ৰমুখ্যে বহু কেইজন খ্যাতনামা চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান স্বত্বাধিকাৰী পংকজ শৰ্মাই এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰে। মেডিকেল কেম্প দিয়া হৈছে। এই কেম্পটো দিছোঁ আমাৰ অৰ্গেনাইজেশ্যন এটা আছে, ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট, অসমীয়াত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান বুলি কোৱা হয়। আমি অৰ্গেনাইজ কৰিছোঁ আৰু আমাক সহযোগ কৰিছে দেৰগাঁও পৌৰসভাই, আৰু বিশেষকৈ দেৰগাঁও পৌৰসভাৰ উপ পৌৰপতি শুভাংকৰ ঘোষ ডাঙৰীয়াৰ কাৰণে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। আৰু আমাক আজি যিখিনি ডক্টৰ ইয়াত উপস্থিত আছে, নাৰ্ছ উপস্থিত আছে, এইখিনি আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছাৰ্ভিচৰ পৰা আহিছে। ইয়াত 4জনকৈ ডাক্তৰ ইয়াত আছে আৰু লগতে লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আদি কৰি সকলোখিনি মানুহ ইয়াত আছে। প্ৰায় 12জনীয়া টীম ইয়াত আহিছে। ডাক্তৰ হিচাপে আমাৰ ছিনিয়ৰ ডক্টৰ মৃদুল হাজৰিকা আমাৰ মাজত উপস্থিত আছে। ডক্টৰ অজয় খাউণ্ড আছে আমাৰ মাজত। ডেণ্টিষ্ট হিচাপে আহিছে ডক্টৰ প্ৰিয়ংকা কলিতা, আৰু ছিনিয়ৰ মেডিকেল অফিচাৰ তথা ডক্টৰ আছে ৰকিবুল ইছলাম ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তাৰ লগতে আমি আজি ইয়াত যথেষ্টখিনি বিনামূলীয়াকৈ মেডিচিন ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে পেচেণ্টবিলাকক। তেজৰ পৰীক্ষাখিনিও কৰা হৈছে। মেজৰিটিখিনি যিখিনি ইয়াতে কৰিব পাৰে সেইখিনি ইয়াত কৰি দিছে, প্ৰেছাৰ চাই দিছে, আৰু যিখিনি ধৰি লওক মেজৰ বেমাৰ যদি কেনেবাকৈ ওলাই যায় বা টেষ্ট কৰিবলগীয়া হয় তেওঁলোকক নিৰ্দিষ্ট চৰকাৰী হস্পিটেল ৰেফাৰ কৰি দিব, যাতে বিনামূলীয়াকৈ সেইখিনি সুবিধা গ্ৰহণ কৰিব পাৰে। আৰু আমাৰ অৰ্গেনাইজেশ্যন আৰু পৌৰসভাই যদি কাৰোবাৰ বিশেষভাৱে ডাঙৰ বেমাৰ ওলাই যায়, এইখিনি মানুহ চোৱাৰ ওপৰত আমি ৰেকৰ্ডবিলাক ৰাখি গৈছোঁ। তেতিয়াহ'লে ভৱিষ্যতলৈ আমি চৰকাৰৰ সহযোগিতাই হওক বা পৌৰসভাৰ সহযোগিতাই হওক আমি প্ৰপাৰ চিকিৎসা এটা দিবলৈও চেষ্টা কৰিম বুলি আমি ভাবিছোঁ। আৰু বিশেষকৈ কিন্তু আজি অনুষ্ঠানটোক মই পুনৰ কৈছোঁ, আমাৰ দেৰগাঁও পৌৰসভাৰ উপ পৌৰপতি শুভাংকৰ ঘোষ ডাঙৰীয়াৰ কাৰণে আজি আমি ইয়াত খুব সুন্দৰকৈ অনুষ্ঠিত কৰিব পাৰিছোঁ। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি জিলা স্বাস্থ্য সঞ্চালকালয় আছে, হেল্থ ছাৰ্ভিচ আছে, তাৰ ডিৰেক্টৰ প্ৰমুখ্যে অপূৰ্ব হাজৰিকা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সম্পূৰ্ণ সহযোগৰ কাৰণে, মিছামৰা প্ৰাইমাৰী হেল্থ চেণ্টাৰৰ যি ডক্টৰ আছে তেওঁলোকৰ কাৰণেহে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু